Audio Jungle. Audio Jungle. নমস্কাৰ নিউজ কেপিটেল এছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সুদীৰ্ঘ 500 বছৰ বিবাদমান হৈ থকা ঐতিহাসিক ৰাম জন্মভূমিৰ বাবৰি মছজিদ বিতৰ্কৰ ওৰ পেলাই যোৱা 9 নৱেম্বৰ 2019 তাৰিখে মহামান্য উচ্চতম ন্যায়ালয়ে সেই বিবাদমান ভূমিত ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ ৰায় প্ৰদান কৰে। যোৱা 5 আগষ্ট তাৰিখে ৰাম মন্দিৰ ভূমি পূজন অনুষ্ঠিত হৈ যায়। কেনেকুৱা হ'ব এই প্ৰস্তাৱিত ৰাম মন্দিৰ, চাওক আমাৰ এক প্ৰতিবেদন। যোৱা 5 আগষ্ট তাৰিখে ঐতিহাসিক ৰাম মন্দিৰৰ ভূমি পূজন আৰু শিলান্যাস অনুষ্ঠিত হৈ যায়। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকে এই ভূমি পূজন কাৰ্যত। ৰাম মন্দিৰ নিৰ্মাণৰ আকৃতিক চন্দ্ৰকান্ত চম্পুৰে বনোৱা নক্সা অনুসৰি প্ৰস্তাৱিত ৰাম মন্দিৰৰ দৈৰ্ঘ্য হ'ব 270 ফুট, বহল হ'ব 140 ফুট আৰু উচ্চতা হ'ব 161 ফুট। তিনিমহলীয়া হ'ব এই ৰাম মন্দিৰ আৰু প্ৰতিটো মহলাতেই 106টাকৈ মুঠ 318টা খুঁটা থাকিব। তিনিওটা মহলাৰ ভিতৰত সৰ্বমুঠ 24খন মাৰ্বল পাথৰৰ দৰ্জা থাকিব। 2.77 একৰ ভূমিত নিৰ্মাণ হ'বলগীয়া ৰাম মন্দিৰত থাকিব 25 ফুট উচ্চতাৰ ফাউণ্ডেশ্যন। কোনো ধৰণৰ ষ্টীলৰ ব্যৱহাৰ নহয় এই ৰাম মন্দিৰত। ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ইতিমধ্যেই ৰাজস্থানৰ ভৰতপুৰৰ পৰা আনি থকা হৈছে গোলাপী আৰু বগা ৰঙৰ গ্ৰানাইট পাথৰ। ৰাম মন্দিৰৰ গ্ৰাউণ্ড ফ্ল'ৰত থাকিব মৰ্যাদা পুৰুষোত্তম ভগৱান ৰামৰ প্ৰতিমা আৰু গৰ্ভগৃহত প্ৰতিষ্ঠা হ'ব এই প্ৰতিমা। প্ৰথম মহলাত থাকিব ৰাম দৰবাৰ। সম্পূৰ্ণ প্ৰাচীন মঠ মন্দিৰৰ দৰে পৰম্পৰাগত বিধি প্ৰয়োগ হ'বলগীয়া ৰাম মন্দিৰত 5টাকৈ বিশেষ ভাগ থাকিব। এইকেইটা হ'ল ক্ৰমে সিংহদ্বাৰ, নৃত্য মণ্ডপ, ৰং মণ্ডপ, কলি, গৰ্ভগৃহ আৰু পৰিক্ৰমা। ৰাম মন্দিৰত প্ৰৱেশৰ বাবে থাকিব 5টাকৈ মূল প্ৰৱেশদ্বাৰ, কিন্তু সিংহদ্বাৰেৰেহে প্ৰৱেশ কৰিব পাৰিব ভক্তসকলে। সুউচ্চ গৰ্ভগৃহৰ শিখৰত ভগৱান ৰামৰ পতাকা উৰি থাকিব আবহমান কাললৈ। 5টা স্তম্ভ থাকিব ৰাম মন্দিৰত আৰু প্ৰতিটো স্তম্ভতেই খোদিত থাকিব 16টাকৈ হিন্দু দেৱ দেৱীৰ মূৰ্তিৰ ডিজাইন। মন্দিৰৰ চাৰিওফালে সৰু সৰুকৈ প্ৰতিষ্ঠিত হ'ব ভৰতৰ মূৰ্তি, লক্ষ্মণৰ মূৰ্তি, সীতাৰ মূৰ্তি আৰু গণেশৰ মূৰ্তি। মন্দিৰৰ কাষতে থাকিব এক বিশাল বিজয় স্তম্ভ। মন্দিৰৰ বাওঁফালে থাকিব কথাকুঞ্জ। ভক্তসকলৰ থকা আৰু ভোজনৰ বাবে থাকিব এক প্ৰকাণ্ড গৃহ। সুসজ্জিতকৈ নিৰ্মাণ কৰা ফেন্সিঙৰ ভিতৰত থাকিব দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে এটা লাইব্ৰেৰী, এটা মিউজিয়াম হল, এটা ৰিচাৰ্চ চেণ্টাৰ আৰু 2টাকৈ গেলাৰী। প্ৰায় 1000 কোটি টকা ব্যয় সাপেক্ষ এই ৰাম মন্দিৰ হ'ব দেশৰ বাবে গৌৰৱৰ বিষয়। ভাৰতীয় সভ্যতা সংস্কৃতিৰ চানেকি হৈ উঠিব এই ৰাম মন্দিৰ। তীৰ্থনগৰী অযোধ্যাৰ চৰাই নদীৰ পাৰত অৱস্থিত এই ৰাম মন্দিৰ হ'ব দেশী বিদেশী পৰ্যটকৰ বাবে এক অন্যতম আকৰ্ষণৰ থলী। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ কেপিটেল আছাম।